Hello students, আজি ভিডিঅ'ত আমি ডিসকাস কৰিব গৈছো এনএসপিৰ বিষয়ে। তো এনএসপি যদি আমি চমু শৰ্ট ফৰ্ম হয়, আমি যদি সম্পূৰ্ণ ফৰ্মটো কওঁ, ইয়াতে হ'ব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। তো এই নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ দৰকাৰ হয় আমি যেতিয়া যিকোনো নেশ্যনেল স্কলাৰশ্বিপৰ এপ্লাই কৰোঁ। আমি আগত কি কৰি আছিলোঁ, ধৰা ঈশান উদয় হওক বা যিকোনো ধৰা নেশ্যনেল যিবিলাক স্কলাৰশ্বিপ আমাৰ স্কিম মানে দিয়ে আৰু স্কলাৰশ্বিপ দিয়ে, সেই এনএসপিৰ পৰা গৈ পেলাই কি কৰিব লাগে, আমি এপ্লাই কৰিব লাগে। কিন্তু এইবাৰ কি হৈছে, কিছুমান ইয়াত চেঞ্জেছ আহিছে। তো চেঞ্জেছবিলাক কি সেইখিনি কথা আমি ডিছকাছ কৰিব গৈ আছোঁ। তো এতিয়া কি কৰিছে এনএসপিয়ে কি কৰিছে, একাডেমিক ইয়াৰ 2024-2025ৰ বাবে এটা এনাউন্সমেণ্ট আনিছে। আৰু সেই এনাউন্সমেণ্ট কেইটা হৈছে, তো সেইকেইটা হৈছে তোমালোকৰ দ্য পৰ্টেল ইজ অপেন ফৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন OTR ফৰ ষ্টুডেণ্টছ এপ্লাই নাও। তো ইয়াতে কি কৰিব লাগিব, আমি এনএসপি পৰ্টেলত গৈ পেলাই আমি OTRৰ কাৰণে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমি এপ্লাই কৰিব লাগিব। মানে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন আমি কৰিব লাগিব। আগতে কি হৈছিলে, আমি এটা এটাকৈ এপ্লাই কৰিব লাগিছিলে, কিন্তু এতিয়া OTRটো আমি প্ৰথমতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপিছত যেতিয়া স্কলাৰশ্বিপখিনি আহিব, আমি ডাইৰেক্ট গৈ পেলাই তাৰ পৰা এপ্লাই কৰিব পাৰিম। তলত কি লিখিছে, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ইজ ইউনিক নাম্বাৰ এলটেড টু দ্য ষ্টুডেণ্ট এণ্ড ইজ এপ্লিকেবল ফৰ এণ্টায়াৰ একাডেমিক কেৰিয়াৰ অন দ্য নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। এতিয়া কৈছে কি যে এবাৰ তোমালোকে যদি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখা, তেতিয়াহ'লে তোমালোকৰ একাডেমিক কেৰিয়াৰ মানে কি, যিমান দিনলৈকে তোমালোকে পঢ়ি থাকিবা সেই OTR দিয়ে কাম হৈ যাব। এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে তোমালোকে পঢ়া জীৱনটোত তোমালোকে যি এপ্লাই কৰা, যিকোনো স্কলাৰশ্বিপ এপ্লাই কৰিলে তোমালোকৰ হৈ যাব। ডাইৰেক্টলি গৈ পেলাই তোমালোকে এনএসপিৰ পৰা ডাইৰেক্টলি স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিবা। আৰু ইয়াতে লিখিছে OTR ইজ ৰিকুৱাৰ্ড টু এপ্লাই ফৰ দ্য স্কলাৰশ্বিপ অন নেশ্যনেল পৰ্টেল ফ্ৰম AY 2024-2025। তো এইটোৱে কৈছে যে OTRটো কিহৰ কাৰণে প্ৰয়োজন হ'ব, যে এইটো একাডেমিক ইয়াৰৰ পৰা, এইটো একাডেমিক ইয়াৰ কি চলি আছে 2024 আৰু 25। তো এইটো ইয়াৰ পৰা কি লাগিব, তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন লাগিব। ৰেজিষ্ট্ৰেশ্যন হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। তো OTR কেন বি জেনেৰেটেড ইউজিং আধাৰ কাৰ্ড, আধাৰ এনৰলমেণ্ট নাম্বাৰ। এতিয়া এই যে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈছে, সেইটো তোমালোকৰ কৰিব হ'লে তোমালোকৰ আধাৰ কাৰ্ড থকাটো একদম মাষ্ট থাকিবই লাগিব। আৰু আধাৰ কাৰ্ডৰ যোনটো নাম্বাৰ আছে, সেই নাম্বাৰ দিয়ে তোমালোকে এইটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। তাৰ পিছতে ইয়াতে লিখিছে, যিসকল ছাত্ৰ ছাত্ৰী যোৱাবাৰ স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছিলে 2023-2024 একাডেমিক ইয়াৰৰ, উইল বি এলটেড OTR ৰেফাৰেঞ্চ নাম্বাৰ থ্ৰু দ্য পৰ্টেল এণ্ড ইণ্টিমেটেড থ্ৰু SMS এণ্ড মোৰ ডিটেইল প্লিজ ক্লিক হিয়াৰ। তো যিসকলে 2023-24 একাডেমিকত কি কৰিছিলে, তেওঁলোকে একাডেমিক ইয়াৰত এপ্লাই কৰিছিলে যিকোনো স্কলাৰশ্বিপৰ কাৰণে, তেওঁলোকৰ তাত হয়তো এটা মেছেজ গৈছে, এনএসপিৰ পৰা এটা মেছেজ গৈছে, তেওঁলোকে তাত এটা লিংক পাইছে, সেই লিংকত সোমাই তেওঁলোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু তেওঁলোকেও পিছৰ অৱস্থাত মানে তেওঁলোকে OTR দিয়ে কাম চলি যাব। আৰু তাৰপিছত লিখিছে এনএসপি OTR এপ ইজ এভেইলেবল অন গুগল প্লে ষ্ট'ৰ। তো ইয়াতে এনএসপি OTR এপটো পাই যাবা গুগল প্লে ষ্ট'ৰত। আৰু কৈছে যে স্কলাৰশ্বিপ এপ্লিকেশ্যনছ ফ্ৰম AY একাডেমিক ইয়াৰ 2024-2025 উইল অপেন চুন। তো তোমালোকক প্ৰথমতে OTR ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে, তাৰ পিছতহে তোমালোকে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিবা। আৰু স্কলাৰশ্বিপৰ কাৰণে এপ্লিকেশ্যন সোনকালে আহিব, মানে সোনকালে খুলিব, এতিয়ালৈকে খোলা নাই। প্ৰথমতে তোমালোকক এইখিনি কাম কৰি ল'ব দিছে। এতিয়া এইখিনিতে আৰু এটা কথা মই কৈ লওঁ যে তোমালোকৰ এটা কাম কৰিব লাগিব কি, আধাৰ কাৰ্ডখন তোমালোকৰ বেংক একাউণ্টৰ লগত লিংক থাকিব লাগিব। সেইটো এটা প্ৰথমতে কাম কৰি ল'ব লাগিব। তাৰপিছতে আৰু এটা কাম কি কৰিব লাগিব, তোমালোকৰ আধাৰ কাৰ্ডত নাম্বাৰ এটা লিংক কৰিব লাগিব। তোমালোকৰ হয়তো অলৰেডি বহুতৰ লিংক আছে, কিন্তু যদিহে লিংক কৰা নাই, তোমালোকৰ যোনটো নাম্বাৰ আছে সেইটো আধাৰ কাৰ্ডৰ লগত তোমালোকে আধাৰ চেণ্টাৰত গৈ পেলাই লিংক কৰাই ল'ব লাগিব। কাৰণ ইয়াতে এপ্লাই কৰোঁতে তোমালোকৰ কি হ'ব, এটা আধাৰ নম্বৰ বিচাৰিব, মানে ফোন নম্বৰটো বিচাৰিব। আৰু সেই যোনটো ফোন নম্বৰ দিবা তোমালোকে ইয়াত, সেই ফোন নম্বৰটো কি হ'ব লাগিব, আধাৰৰ লগত লিংক থাকিব লাগিব। কাৰণ তোমালোকে যেতিয়া মানে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিবা ইয়াত এপ্লাই কৰোঁতে, তেতিয়া আধাৰ কাৰ্ডৰ লগত জইন হৈ থকা সেই নাম্বাৰটোত মেছেজ যাব। তো যদি তোমালোকৰ ফোন নাম্বাৰ লিংক হৈ নাথাকে, তোমালোকে মেছেজটো নাপাবা, আৰু মেছেজটো নোপোৱাৰ লগে লগে তোমালোকে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিবা। তো সেই দুটা কাম তোমালোকে কৰিব লাগিব। এতিয়া মই এটা লিংক দি দিম ডেছক্ৰিপশ্যনত, কিদৰে A to Z কিদৰে এপ্লাই কৰিব লাগে। আৰু এটা কি কৰে, অকল এটা ফেচ অথৰাইজেশ্যন কৰে তেওঁলোকে, মানে তুমি যে মানুহটো হয়নে নহয়, তেওঁলোকে ধৰা ডাইৰেক্টলি এটা এপৰ দ্বাৰা গোটেইখিনি ফেচ অথৰাইজেশ্যন কৰে। তো সেইটো প্ৰচেছটো থাকিব। তো গোটেইখিনি ডিটেইলছত আছে, ডেছক্ৰিপশ্যনত এটা ভিডিঅ' দি দিছোঁ, তোমালোকে সেই ভিডিঅ'টো চাই ল'লে তোমালোকে ঘৰত বহিয়ে কিন্তু সেই যোনটো OTR আছে, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন সেইটো কৰিব পাৰিবা। আৰু লগতে তোমালোকে পিছত অৱস্থাত তোমালোকে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিবা। তো ডেছক্ৰিপশ্যনত থকা ভিডিঅ'টো চাই লোৱা এবাৰ, তেন্তে তোমালোকে গোটেই প্ৰচেছটো গম পাই যাবা। তো এইখিনি আছিলে আজি ভিডিঅ'ত ক'বলগীয়া। আজি ভিডিঅ'ত ক'লে কি পচিং